নমস্কাৰ বন্ধু বান্ধৱীসকল সবকে স্বাগতম জনাইছো অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পোৰ্টেল অসম জব ফ্ৰী নেটৱৰ্কৰলৈ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি আছে নোজোৱাকে ঘৰত থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিৰ আপডেট দি থাকো আজিও বহুত ভাল লোকেশনৰ ভেকেন্সি আহিছে শিৱসাগৰে হওক যোনবোৰ আপোনালোকে কমেন্ট কৰি থাকে গোলাঘাট শিৱসাগৰ তিনচুকীয়া মৰিগাঁও হজাই সো ভিডিওটো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছো 10 পাছৰ পৰা গ্ৰেজুৱেট লেভেললৈ চাকৰি আছে সো এটা নহলে এটা চাকৰি আৰামছে আজি যদি ভিডিওটো সম্পূৰ্ণ চাই মই আপোনাক 90% গ্যাৰান্টি দিছো কল এটা আহি যাব হেতু কাৰণে ভিডিওটো সম্পূৰ্ণ চাওক যেটো বহুত ভাল ভেকেন্সি আছে সো যোৱাকালি যদি ভিডিওটো চোৱা চাব পাৰে এফএমসিজি কোম্পানী ভেকেন্সি চলি আছে জব মেলা চলি আছে অসমৰ কেবাখন ডিস্ট্ৰিক্টত হৈ গল কেবাখন ডিস্ট্ৰিক্টত হবলৈ আছে যদি এপ্লাই বা যোৱা নাই জব মেলালৈ যাব পাৰে এয়াৰটেল কোম্পানী ভেকেন্সি চলি আছে খোৱাপানী কোম্পানী ভেকেন্সি তাৰ পিছত শপিং মল অল আসাম প্ৰাইভেট জব ভেকেন্সি বিসলাৰী কোম্পানী তাৰ পিছত জুৱেলাৰী কোম্পানী তানিক্স তাৰ পিছত চকলেট কোম্পানী সব বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাই তাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই যায় আজি মাইক্ৰো ফাইনান্স বেংকৰ ভেকেন্সি আৰু লোকেশন কেটা মই কৈ দিছো নগাঁও শিৱসাগৰ তেজপুৰ ৰঙাপাৰা ঢিকাজুলি তিনচুকীয়া গুৱাহাটী 6 মাইল ধুবুৰী জাগিৰত মৰিগাঁও হজাই লংকা বদৰপুৰ কৰিমগঞ্জ সভাইপুৰী বঙাইগাঁও মানকাছাৰ গাৰভাঙ্গা কালাপাহাৰ আৰু গোলাঘাট সো ক্লাস 10 পাস 12 পাস আইটিএ পাস যদি হৈছে তেতিয়ালে এলিজিবল হৈ যাব একেটা চাকৰি কাৰণে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ কাৰণে গলে একেটা চাকৰি পাই যাব প্ৰথম ভেকেন্সি লিডিং স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ ইণ্ডাষ্ট্ৰি পৰা আহিছে টেকনিচিয়ান হেল্পাৰৰ ভেকেন্সি আইটিএ টেকনিচিয়ান যদি এপ্লাই কৰিব খোজে তেতিয়ালে আইটিএ ইলেক্ট্ৰিকেল কৰা হ'ব লাগিব আৰু হেল্পাৰৰ 10 পাস লোকেশন কেটা বদৰপুৰ কৰিমগঞ্জ সভাইপুৰী বঙাইগাঁও মানকাছাৰ গৰভঙ্গা তাৰ পিছত কালাপাহাৰ গোলাঘাট ধুবুৰী জাগিৰত মৰিগাঁও হজাই লংকা নগাঁও শিৱসাগৰ তেজপুৰ ৰঙাপাৰা ঢিকাজুলি তিনচুকীয়া এইটো কাৰণে আপোনালোকৰ 6 মাহৰ এটা অভিজ্ঞতা লাগিব ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰা ফ্ৰেছাৰ্ছ হৈ যদি তিটা এপ্লাই কৰিব পাৰিব এনে এপ্লাই নকৰিব যোনৰ ইন্টাৰেস্টেড নহয় বহুত কেণ্ডিডেট আগতে ব্লক কৰি দিয়া হৈছে যোনে ইন্টাৰভিউ কাৰণে আহা নাই হেতু কাৰণে হিয়তে যদি মোক মেইলও কৰে ইটা হিয়তৰ মেইলখিনি মই নাপাম বা বেলেগ জব উলাই যদি আমাৰ পোৰ্টেলত এপ্লাই কৰা লিংকটো থাকে তিটা এপ্লাই কৰিব নোৱাৰিব হেতু কাৰণে এনে যাতে এপ্লাই নকৰে আমাৰ সময় নষ্ট নকৰিব আমাৰ আপোনালোকৰ সময় নষ্ট নকৰিব যেহেতু সময়টো বহুত মূল্যৱান হয় মই আপোনালোকৰ কাৰণে চাকৰিৰ পৰা আহি ভিডিওটো বনাও হেতু কাৰণে টাইম বেছি নাপাও অলপমান টাইমে পাও আৰু হেনকৈ মই ক্যান্ডিডেটবোৰ সিলেক্ট কৰি ইন্টাৰভিউ কাৰণে পঠাও অলপমান টাইমটো ভ্যালু কৰিব ইন্টাৰেস্টেড নাই যদি এপ্লাই নকৰিব স্যালাৰি ভালেমান পাব 19750 টেকনিচিয়ানৰ কাৰণে হেল্পাৰৰ কাৰণে 14550 ইনসেন্টিভ এবোৰ থাকিব ইনস্যুৰেন্স ইন্টাৰভিউ আৰু 8 তাৰিখে হ'ব গুৱাহাটীত 100% ইন্টাৰভিউ কাৰণে ক্যান্ডিডেটক মাতা হ'ব 100% নহয় ধৰক 95% বহুতে লোকেশনটো লিখি নিদিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটো লিখি নিদিব তেতিয়া মই কেনেকৈ গম পাম ককচোন ওপৰত যোনবোৰ লোকেশন আছে কোনটো লোকেশনত চাকৰিটো কৰিব খুজে এটো মেনশন কৰক কোনটো পোষ্টৰ আবেদন কৰিছে মেনশন কৰক তেতিয়াহে ইন্টাৰভিউ কাৰণে মাতা হ'ব এনে সবকে মাতা নহয় এটো কাৰণে ভালদৰে এপ্লাই কৰক আৰু ইন্টাৰভিউ কাৰণে আহি যাওক আৰু চাকৰিটো লৈ লওক এটো ফ্ৰী চাকৰি 200 প্লাস ভেকেন্সি এটো কোম্পানীত আছে ভেকেন্সি হেলথ সিটি হস্পিটেল ভেকেন্সি গুৱাহাটী কেচিআৰ ভেকেন্সি এটা অভিজ্ঞতা লাগিব 1 ইয়াৰ বা এভব বিকম এমকম পাস কৰা হ'ব লাগিব হেলথ সিটি হস্পিটেল গুৱাহাটী কাৰণে ইন্টাৰেস্টেড হৈ যদি ইমেইল আইডি দি আছে কোনটো পোষ্টৰ আবেদন কৰিছে মেনশন কৰি দিলে হ'ল 7 জানুৱাৰী আগত ভেকেন্সি সাৰ্টিন ক্ৰেডিট কাৰ্ড নেটৱৰ্কৰ পৰা ভেকেন্সি আপোনাক আহিছে মাইক্ৰো ফাইনান্স বেংক আৰু এটা মাইক্ৰো ফাইনান্স বেংকৰ ভেকেন্সি আছে হেখলে মই দেখাম কালি আপোনাৰ ইন্টাৰভিউ আছে এটো মাইক্ৰো ফাইনান্স আৰু এটোৰ আপোনাক অৰিজিনাল কপিখন যদি লাগে আমাৰ WhatsApp গ্ৰুপত বা WhatsApp পেজত জয়েন হৈ থব তাতে মই অলপ পিছত দি দিম তেজপুৰ লোকেশনৰ কাৰণে আহিছে ৰিজনাল এডমিনৰ কাৰণে 1.5 ৰ পৰা 4 ইয়াৰ্ছৰ এটা অভিজ্ঞতা লাগিব গ্ৰেজুৱেট বা এভব তেজপুৰ লোকেশনৰ কাৰণে এড্ৰেছ দি আছে ইমেইল আইডি দি আছে 7 জানুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেন্সি অসম কাৰ্ছ LLP গুৱাহাটীৰ কাৰণে সেলছ কোৰ্স ফৰ গুৱাহাটী লোকেশন ইখিনি পঢ়ি লব ডিউটিজ আৰু ৰেসপন্সিবিলিটিজ খিনি পঢ়ি লব বেচেলৰ ডিগ্ৰী ইন মাৰ্কেটিং হিউমেন ৰিসোৰ্স বা ৰিলেটেড ফিল্ড 4 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব সেলছ কোচ হিচাপে কাম কৰা বা সেলছ ট্ৰেইনাৰ হিচাপে কাম কৰা ষ্ট্ৰং লিডাৰশিপ ট্ৰেইনিং স্কিল proficient with sales procedure and the best practices knowledge of high performance management method
ইণ্টাৰেষ্টেড হয় যদি ইমেইল আইডি তলত দি আছে ফুল টাইম ভেকেঞ্চি দিছপুৰ লোকেশ্যনৰ কাৰণে 15,000 পাৰ মান্থ পাব এপ্লাই কৰি দিব পাৰে টাটা মটৰ্ছত হ'ব ভেকেঞ্চি 2 হুইলাৰ এখন কোম্পানীৰ পৰা ভেকেঞ্চি চেলছ মেনেজাৰ চেলছ এক্সিকিউটিভ গ্ৰেজুৱেট হ'লে হ'ব আৰু টেকনিচিয়ান আৰু এডভাইজাৰৰ কাৰণে টেকনিকেল ফিল্ডত নলেজ লাগিব টেলিকৰিং আৰু CRNMৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব হোৱাটছএপ নম্বৰ দি আছে 6 জানুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি অট'মোবাইল টায়াৰ আৰু এলয় ডিষ্ট্ৰিবিউটৰৰ পৰা ভেকেঞ্চি এক্সপিৰিয়েঞ্চ চেলছ আৰু মাৰ্কেটিং পাৰ্চন বিচৰা হৈছে নৰ্থ ইষ্ট ৰিজনৰ কাৰণে ইণ্টাৰেষ্টেড যদি হয় ইমেইল আইডি দিয়া নাই ডাইৰেক্ট হোৱাটছএপ নম্বৰ দি আছে হোৱাটছএপ নম্বৰত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 6 জানুৱাৰীৰ ভিতৰত ভেকেঞ্চি ইয়াং ডাইনামিক পাৰ্চন ৰিকুৱাৰ্ড ফৰ ইনষ্টিটিউশ্যন চেল ইন ৰেপুটেড ফাৰ্ম ইন গুৱাহাটী 2 বছৰ চেলছৰ অভিজ্ঞতা যাৰ আছে এপ্লাই কৰিব পাৰে কণ্টেক্ট নম্বৰ তলত দিয়া আছে ভেকেঞ্চি আপোনালোকৰ আহিছে ইণ্টেলেকচুৱেল ফৰাম অফ নৰ্থ ইষ্ট we are hiring for the work of research and drafting seeking enthusiastic research scholar and student proficient in both English and Assamese language email ID contact number দিয়া আছে যোগাযোগ কৰি ল'ব পাৰে ভেকেঞ্চি ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি নন বেংকিং ফাইনেন্সিয়েল কোম্পানী মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা YVU ফাইনেন্সৰ পৰা ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে HS পাছ কৰা হৈছে আবেদন কৰিব পাৰিব এজ 20 to 30 ইয়াৰ্ছ এখন নিজৰ বাইক হ'ব লাগিব ৰেফাৰেন্স দিব যাৰ মাইক্ৰ ফাইনেন্স বেংকৰ আগতে কাম কৰা অভিজ্ঞতা আছে আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ গুৱাহাটী হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল বা এপ্লাই কৰিব পাৰিব ইমেইল আইডি দি আছে 7 জানুৱাৰীৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা আপোনালোকক জনোৱা হ'ব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে আৰ্জেণ্টলি ৰিকুৱেষ্ট চেলছমেন চেলাৰী 15,000 পাব মাৰুতি এগ্ৰ ইণ্ডাষ্ট্ৰী শংকৰ নগৰ আদুগদম কণ্টেক্ট নম্বৰ দি আছে 7 জানুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি সত্যম মাইক্ৰ কেপিটেলৰ পৰা ভেকেঞ্চি এপ্ৰেণ্টিছশ্বিপ EDO ফিল্ড অফিচাৰ ভেকেঞ্চি 12 পাছ গ্ৰেজুৱেট এপ্লাই কৰিব পাৰিব এজ 19 to 32 ইয়াৰ্ছ আৰু এক্সপিৰিয়েঞ্চ 0 to 3 ইয়াৰ্ছ CTC হ'ব চেলাৰী এপ্ৰেণ্টিছশ্বিপৰ কাৰণে 12,500 আৰু EDOৰ কাৰণে 23 to 27,000 এটা পাব বেনিফিট কিছুমান হ'ব যেনেকুৱা EPF একমডেশ্যন এট্ৰেক্টিভ ইনচেণ্টিভ মেডিকেল ইঞ্চুৰেঞ্চ গ্ৰেজুৱেটি ফিল্ড ফ্ৰী কৰ্পৰেট চিম কাৰ্ড এখন পাব ইণ্টাৰভিউ কালি আছে আপোনালোকৰ 10টা পৰা 4টা বজালৈ সত্য মাইক্ৰ কেপিটেল লিমিটেড হাউচ নম্বৰ 1 ফাৰ্ষ্ট ফ্ল'ৰ এইটো পথ VIP 6 মাইল আৰু মেণ্ডেটৰী ডকুমেণ্ট লৈ যাব লাগিব যেনেকুৱা আপডেটেড ৰিজিউমি কণ্টেক্ট আধাৰ কাৰ্ড পেন কাৰ্ড ভেলিড ড্ৰাইভিং লাইচেঞ্চ বাইক এখন হ'ব লাগিব তেতিয়া সেইটো চাকৰি এলিজিবল হ'ব চ' যোনে ইণ্টাৰেষ্টেড হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন ইটিমেইলত পঠাই দিব পাৰে কাৰেণ্ট কিমান চেলাৰী বা CTC পাই আছে আৰু যাক কণ্টেক্ট কৰি ইণ্টাৰভিউ কাৰণে যাব খোজে এডভাৰ্টাইজ ডিটেইলছ কণ্টেক্ট নম্বৰটো পাই যাব আৰু ডিটেইলছ পাই যাব চাই ল'ব পাৰে সেনেকৈ ইণ্টাৰভিউ কাৰণে গ'লে হ'ল ভেকেঞ্চি আপোনাৰ স্কোডা কাৰৰ পৰা ভেকেঞ্চি ডিলাৰশ্বিপৰ পৰা আৰু ডিলাৰ ইণ্টাৰনেল ট্ৰেইনৰ ভেকেঞ্চি চেলছ ষ্ট্ৰীম লিডাৰৰ ভেকেঞ্চি আৰু চেলছ মেনেজাৰৰ ভেকেঞ্চি চেলছ কনচালটেণ্ট তাৰপিছত CRA অৰ্থাৎ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ একেটা গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব লাগে বা ফোন কৰি ল'ব ইমেইল আইডি যিহেতু দিয়া আছে বা ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ কাৰণে যাব পাৰে খানাপাৰা গুৱাহাটীত অৱস্থিত আছে এখন আপোনালোকৰ কাৰ শ্ব'ৰুমখন স্কোডা কোম্পানীৰ চ' যোনটো ইণ্টাৰেষ্টেড যাব পাৰে আৰু ভাল ভেকেঞ্চি আৰু আহিব খালি চ' যাৰ ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰি দিয়ক যাতে আগলৈ এনেকুৱা ভাল ভিডিঅ' পাই থাকিব পাৰে মই যেতিয়া মটিভেট এটা পাই থাকোঁ লাইক কৰিলে কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যন ফেচবুক পেজ টেলিগ্ৰামত সুধিব পাৰে আৰু আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ তাৰপিছত ফেচবুক গ্ৰুপ যদি জেনেৰেল হ'ব পাৰে তাত বেলেগ আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ভাল জব আপডেটবোৰ পাই থাকে